21-22 বৰ্ষত কামটো শেষ হৈছে। তাৰপিছত আমি জানো যে কামটো আমাৰ ৰিপেয়াৰিঙৰ কাৰণে 5 বছৰ তেওঁলোকৰ হাতত থাকে। আজি তেওঁলোকে ৰাস্তাটোৰ কাম 21 বৰ্ষত শেষ হোৱাৰ পিছতে 22 বৰ্ষটোৰ পৰা ৰাস্তাটোৰ ৰিপেয়াৰিং আৰম্ভ হ'ব লগা হৈছে। একদম নিম্নমানৰ কাম কৰি ৰাস্তাটো সমাপ্ত কৰি থৈ গ'ল, কমপ্লিট কৰি থৈ গ'ল কামখিনি। তাৰপিছত আমাৰ এইটো মূল পথ দুনি দলংঘাটৰ পৰা আদি কৰি পশ্চিম মঙলদৈ যিটো চিপাঝাৰলৈ মেইন যাতায়াতী পথ, এই পথটোত গাড়ীৰ অহা যোৱা বহুত হয় কাৰণে কি হ'ল, ৰাস্তাটো মাজৰ দুইফালে দাবি গৈ পানীৰ একদম পুখুৰী সদৃশ পৰিৱেশ হৈ গ'ল। এবছৰ পিছতে ৰাস্তা কমপ্লিট কৰাৰ এবছৰ পিছতেই এই সদৃশ পৰিৱেশটো হৈ গ'ল। যোৱাৰ পিছত আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি এওঁলোকক ৰিপেয়াৰিঙৰ কাৰণে বহুবাৰ কৈ আছোঁ যদিও আজি 2 বছৰেদি এওঁলোকক কোৱা হৈছে যদিও কোনো কাণসাৰ নাই। অলপতে আমি আকৌ গোটেই ৰাইজ লগ হৈ এওঁলোকক আপিল কৰোঁতে এওঁলোকে আহি এতিয়া আজি কমচে কম এমাহমানৰ পৰা এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিলে ৰাস্তাটোত, ভঙা দাবি যোৱা অংশবিলাক উঠাই থৈ কিনে একদম মৃত্যুৰ এটা কিবা ফান পাতিহে থৈ গ'ল। 2 দিনমান কাম কৰিলে, 2 দিনমান নকৰিলে। এতিয়া লাষ্টত কি হৈছে, তেওঁলোকে যিখিনি কাম যেনেকৈ কৰিব লাগিছিল সেইখিনি কাম সম্পূৰ্ণ নকৰি পুৰণা আগৰ যিটো ভঙা ইটা আছিলে ফেভাৰ ব্লকৰ, সেই ভঙা ইটাৰ শিলৰ টুকুৰা সদৃশ কিছুমান সেনেকৈ ৰিপেয়াৰিংখিনি কৰি যেনি তেনি অলপ বালি ছটিয়াই কিনে তাত কোনো পানী চানীৰ ব্যৱস্থা নাই। মাজতে এইখিনি ক'ব লাগিব, আমি 4 দিনমান কাম কৰি যোৱাৰ পিছত আমি 2জন ব্যক্তিয়ে ক'লোঁ যে ৰাস্তাটো এনেকৈ ৰিপেয়াৰিং কৰিছে, আপোনালোকে পানীৰ ব্যৱস্থা কিয় কৰা নাই? এই বৰষুণ দিব বুলি ভাবিছিলোঁ, বৰষুণ নিদিলে আৰু নিদিয়াকৈ মিয়াকেইটাই কামখিনি নকৰিলে। নিম্নমানৰ সামগ্ৰী মানে যিখিনি আগতে বনাওঁতে ভাগি গৈছিলে ফেভাৰ ব্লক, সেই ফেভাৰ ব্লকখিনিয়ে তেওঁলোকে যেনি তেনি থুপুৰাই বালিৰ ওপৰত বহাই দি কিনে ওপৰত বালি ঝাপি দি থৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।